হেল্ল' গাইজ, আছোঁ বৰ্তমান এতিয়া 3 মহলৰ ওপৰত মানে বিল্ডিঙত আছোঁ। মাহঁত আৰু অকণমান ওচৰতে আছে। তো গাইজ মেডিকেলত আছোঁ, তিতা কেঁহা জ্বলা সকলোখিনি লাগি গৈছে। একো নাই, কষ্ট কৰিবই লাগিব। তো অহা কাইলৈ মানে ঘৰলৈ যামগৈ। তো কাইলৈ চানডেও আছে বাৰু, কাইলৈ ঘৰলৈ যামগৈ। তো আকৌ আহিব লাগিব। তো এতিয়া গৈ আছোঁ মানে বেলেগ এটা বিল্ডিঙলৈ গৈ আছোঁ, তাত অলপমান কাম আছে। যদি পাৰোঁ আপোনালোকক দেখাম। গাইজ কপাত অলপ ধুই দেখাম দেই আপোনালোকক। গাইজলৈ গৈ দেখোন বলক, আপোনালোকে সেইফালে চাই দিব। গাইজ এফালে আমাৰ বহুত গৈ আছে আগে আগে। এফালে গাইজ মই আহি আছোঁ। 5 দিন সোমাই আহিছোঁ গাইজ। এতিয়া আমি ভিতৰত সোমাম, দেখাম আপোনালোকক দেই, চাই দিব। তো গাইজ বতৰ চাব পাৰে একেবাৰে বেয়া হৈ গৈছে। আকৌ আহিছোঁ এইটো বিল্ডিঙলৈ। তো গাইজ মাথা চাথা বেয়া হৈ গৈছে, অহা যোৱা কৰি থকা হৈছে অকল। এফালে নবৌ আছে। ইমান মই খোজকাঢ়িম গাইজ, একেবাৰতে একো কামেই নহয়। গৈ আছোঁ আকৌ ওপৰলৈ গাইজ, আকৌ এতিয়া ওপৰলৈ গৈ আছোঁ। ইমানেই মানে ভৰি বিষ হৈ গৈছে নহয়, মানে খাবলৈ ববলৈ পাহৰি যোৱাৰ নিচিনা হৈছে। মাত্ৰ ৰুটি এটা খাইছোঁ, এতিয়ালৈকে একো খোৱাই নাই। অকল কামকে কৰি আছোঁ, মানে ইফালে গৈছোঁ ইফালে কাম নহয়, ইফালে গৈছোঁ ইফালে কাম নহয়। আকৌ আহিছোঁ এতিয়া 116 নম্বৰলৈ। গাইজ এফালে অলপমান ওলাই আহিছিলোঁ, এখন হৈছে বইজ হোষ্টেল। এফালে নাজাৰাটো অকণমান দেখাই দিছোঁ, সেইফালে আছে দেখিছে আৰু মামা ল'ৰাকেইটা আছে, আমাৰ পোৱালিটো আছে। আমি আহিছিলোঁ এইটো ছাইডৰ পৰা। এই যে ফুলখিনি ভাল লাগিছে গাইজ, বৰ ধুনীয়া লাগিছে। এতিয়া গাইজ অকণমান বহি লৈছোঁ মেডিকেলত থাকি। গাইজ একদম আমনি লাগি গৈছে, ঘৰলৈ যাওঁ লাগি আছে। কাইলৈ গাইজ ঘৰলৈ যামগৈ মই, মঙলবাৰ মানে আকৌ আহিম। এফালে মই পোৱালি আছে দেখিছে আৰু। আকৌ এইটো দোকানলৈ যাব লাগিব, পোৱালিটোৱে কিবা ল'ব বোলে। তো চাই থাকিব ব্লগটো, যিমান দেখাব পাৰোঁ আৰু মোৰ ফালৰ পৰা। তেওঁলোকে মাত্ৰ চাব আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ একদমেই নাপাহৰিব গাইজ। গাইজ ফুলবোৰ চাওকচোন কি ধুনীয়া লাগিছে গাইজ। আমি মানে দোকানলৈ আহিছিলোঁ, আমাৰ পোৱালীয়ে মিঠাই ল'লে। এতিয়া আকৌ গৈ আছোঁ ৰুমত। এফালে চাব পাৰে কৃষ্ণচূড়া ফুলি আছে। সেই ফুলজোপা ভাল লাগিছে গাইজ, গোলপীয়া ফুলি আছে। তো চাই থাকিব ব্লগটো শেষলৈকে। লাতে গাইজ ভিডিঅ' বনাই আছোঁ। তো গাইজ এফালে দাদাই গৈ আছে, এফালে আনিব দিছে। আমি এতিয়া আনিবলৈ গৈ আছোঁ দৰৱ। এতিয়া 11টা বাজিবলৈ হ'ল গাইজ, টোপনিও ধৰিছে, হ'লেও আনিব লাগিবই দৰৱ। দেখিছেনে প্ৰেছক্ৰিপশ্যন লৈ গৈছোঁ, এফালে গৈ আছোঁ এতিয়া। তো গাইজ একেবাৰে আকৌ মৰ্ণিঙে আৰু ভিডিঅ' বনাম দেই গাইজ। মৰ্ণিং গাইজ, যোৱা কালিয়ে মানে মই ঘৰতে আহিলোঁ, সন্ধিয়া আগে পালোঁহি। তো আহি মানে গাইজ ইমানেই টোপনি ধৰিলে, ভিডিঅ' চিডিঅ' একেবাৰে কৰিবলৈ মন নগ'ল। তো এতিয়া ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এফালে চাহ লৈ লৈছোঁ খাবৰ কাৰণে। তো আজি আকৌ মানে মই মাৰ ওচৰলৈ যামগৈ। তো গাইজ বহুত কষ্ট হয় মানে মেডিকেলত থাকিলে। তো একো নাই, কৰিব লাগিব ইমানখিনি মাৰ কাৰণে। এতিয়া বাৰু দাদাহঁত নবৌহঁত আছে, তো আজি যামগৈ। তো আজি যিমানখিনি পাৰোঁ দেখাম আৰু আজিয়ে ব্লগটো শেষ কৰিম। আপোনালোকে চাব, অলপমান মৰম দিব। যোৱা ভিডিঅ'টোত আপোনালোকে বহুত বেছি মৰম দিছে। আপোনালোকে ছাবস্ক্ৰাইবটো নকৰে, প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। মই ভাল ব্লগ আনিবলৈ চেষ্টা কৰিম। এইকেইদিন এতিয়া মাৰ লগতে থাকিব লাগিব। মই বাৰু ভিডিঅ' দিবলৈ চেষ্টা কৰিম।
তো গাইছ আজি আৰু বেছিকৈ কৈ নাথাকোঁ ইমানেই আৰু